কামৰূপৰ গৰৈমাৰীত বাতাহিদিয়া চৰত জলজীৱন আঁচনিত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ। এটা বিতৰ্কিত কোম্পানীয়ে জলজীৱন আঁচনিৰ কাম আধৰুৱা কৰি পলায়ন কৰাৰ অভিযোগ। স্থানীয় একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ছত্ৰছায়াত বিতৰ্কিত কোম্পানীটোৱে অতি নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। গৰৈমাৰীৰ বতাহিদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাত জলজীৱন আঁচনিৰ জৰিয়তে 19টা পানী যোগানৰ কাম লোৱা হৈছিল যদিও সম্প্ৰতি ফুটুকাৰ ফেনত পৰিণত হৈছে পানী যোগান আঁচনিৰ কাম, যাৰ বাবে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ জনতা। আজি প্ৰায় 1 পৰা 2 বছৰ হ'ল, প্ৰায় 2 বছৰ হ'ল এই জলজীৱন আঁচনি আমাৰ বতাহিদিয়া জিপি চৰ অঞ্চলত প্ৰধানমন্ত্ৰী যেটো সপোন যে প্ৰত্যেক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব লাগিব, আৰু এই সপোনক ইহঁতে মুহিমুৰ কৰি আজি প্ৰায় 2 বছৰ হ'ল কেৱল উদ্বোধনী কৰি 19টা জলজীৱন মিছন আঁচনি 19খন কেৱল উদ্বোধনী কৰি 12খন ইতিমধ্যে যদিও কিছু কাম কৰিছে, কমপ্লিট 2 নম্বৰ হিচাপত কৰিছে, কিন্তু আমাৰ চৰৰ মানুহ একো বুজিও নাপায়। মানে আপোনালোকে প্ৰত্যক্ষ কৰিছে কামবিলাক এনেকৈ অৱহেলা হিচাপত কৰিছে যে মানে চৰৰ মানুহবিলাকে একো বুজি নাপায়। গতিকে আপোনালোকৰ চেনেলদি মই বিনম্ৰ আহ্বান জনাইছোঁ, মাননীয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে আমাৰ চহৰ অঞ্চলত যেটো খোৱা বিশুদ্ধ পানীৰ যেটো জলজীৱন আঁচনিৰ যেটো আপোনাৰ BTL EPC কোম্পানী লিমিটেডে ইতিমধ্যে ইয়াতে ঠিকা লাভ কৰিছে। গতিকে তাৎক্ষণিকভাৱে এই কোম্পানীৰ জৰিয়তে যাতে আমাৰ চহৰ অঞ্চলত যিখিনি পানী যোগান আঁচনি 19টা প্ৰকল্প উদ্বোধনী হৈছে যাতে এই কামখিনি সুচাৰুৰূপে হয়। আজি